চেঙাত ফুটবলৰ মহাৰণ সোণাপুৰ প্ৰগতিশীল যুৱ সংঘ জয়ী চেঙাত অসমৰ সাৰ্থক জুবিন গাৰ্গৰ পৌৰণিত চেঙা ক্ৰীড়া সন্থাৰ সৌজন্যত আৰু চেনিমাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছে বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতা। চতুৰ্থ কোৱাৰ্টাৰ ফাইনেলৰ এই মহাৰণৰ শুভ উদ্বোধন কৰে সুচিকিৎসক তথা যুৱ নেতা চেঙা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী ডাক্তৰ হাফিজুৰ ৰহমানে। উদ্বোধনী ভাষণতে যুৱ সমাজক খেলা ধূলাৰ সৈতে জড়িত হোৱাৰ আহ্বান জনাই কয়, শাৰীৰিক আৰু মানসিক দৃষ্টিৰে খেলা ধূলা যুৱ প্ৰজন্মক শক্তিশালী কৰি তোলে, সেইবাবে খেলৰ সৈতে নিয়মিত সম্পৃক্ততা অত্যন্ত প্ৰয়োজনীয়। তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ আৰু উত্তেজনাপূৰ্ণ খেলখনত নিৰ্ধাৰিত সময়ত দুয়ো দলে এটাকৈ গ'ল অৰ্জন কৰে, ফলত খেলখন টাইব্ৰেকাৰৰ সহায় লয়। শেষত 5-4 গ'লৰ ব্যৱধানত সোণাপুৰ প্ৰগতিশীল যুৱ সংঘই পদ্মপাৰা ফুটবল দলক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত জয়ী হয়। চেঙাৰ ৰাতিৰ আকাশত ফুটবলৰ আজি এই ৰোমাঞ্চ স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে আনন্দ কৰি তোলে। সাংবাদিক বন্ধুসকল, আজি এই চেঙা এমপাৰা খেলপথাৰখনত উপস্থিত থাকি মোৰ নিশ্চয় ভাল লাগিছে, খুব ভাল লাগিছে। আজি দুখন দল সোণাপুৰ আৰু পদ্মপাৰা ফুটবল দুখন দলৰ মাজত খেল অনুষ্ঠিত হৈ আছে। খেলখন চাই খুব ভাল লাগিছে আৰু ইয়াৰ ৰাইজৰ সহায় সহযোগিতা চাই আৰু ৰাইজৰ এই খেলৰ প্ৰতি বিপুল সঁহাৰি চাই মোৰ যথেষ্ট ভাল লাগিছে। আৰু মই আশা কৰিম ইয়াৰ ৰাইজে খুব ধুনীয়াকৈ খেলখন পৰিচালনা কৰিব, খুব সুন্দৰভাৱে খেলখন তেওঁলোকে উপভোগ কৰিব আৰু কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নকৰি আমাৰ এই অঞ্চলৰ যিটো গৰিমা আছে সেইখিনি তেওঁলোকে যাতে মেইনটেইন কৰি চলে, সেইখিনি যাতে তেওঁলোকে অলপ চায় আৰু খুব ধুনীয়াকৈ পৰিৱেশন কৰে এই খেলখন। তাৰ কাৰণে মই তেওঁলোকক আহ্বান কৰিম আৰু মই খুব সুখী খেলখন। নৱপ্ৰজন্মক মই ক'ম যে তেওঁলোকে খেল একচুৱেলি আমাৰ ভাৰতৰ কথা যদি আমি চিন্তা কৰোঁ, আমাৰ ফুটবল খেলত আমি ভাৰতবৰ্ষই আমি ইণ্টাৰনেশ্যনেলি কোনো নাম কৰিব পৰা নাই, আমি ৱৰ্ল্ড কাপ খেলিব পৰা নাই। কিন্তু নৱপ্ৰজন্মক মই এইটোৱে ক'ম, যদি তেওঁলোকে খেলৰ প্ৰতি যদি ইমানখিনিয়ে তেওঁলোকৰ আগ্ৰহ, তেনেহ'লে তেওঁলোকৰ মাজৰ পৰা মই আশা কৰিম যাতে আমাৰ এই ভাৰতবৰ্ষৰ কোনোবা টীমক তেওঁলোকে আমাৰ এই অসমৰ পৰাই হওক, তেওঁলোকে এই বস্তুটো প্ৰতিনিধিত্ব কৰি আমাৰ ইণ্টাৰনেশ্যনেলি বস্তুটো আগুৱাই লৈ যাব বুলি মই আশা কৰিম। চেঙাৰ পৰা সাহসিক দাৰৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।